গ্রহণ কৰি আশ্ৰয় দিছে আৰু পৰীক্ষিত এই কথাখিনি তেওঁ অনুভৱ কৰি কৈছিল যে মই কি কৰোঁ আৰু দেৱৰীতি ৰাজনীতি মানে ব্ৰিটিছ সকলোবিলাক আহি পেলাই এক বুজিছিল কোনোবাই দান কৰি কৰিছে কোনোবাই কৰিছে কোনোবাই মানে যজ্ঞ কৰি কৰিছে আৰু সমস্ত কথাখিনি পৰীক্ষিতে অগ্ৰাহ্য কৰি গ্ৰহণ কৰি তদনুৰূপ আমিও আমাৰ তীৰ্থ আছে কি তীৰ্থ অপতীৰ্থ বুলি বুজিছেনে আজি কি যজ্ঞ চলি আছে ইয়াতে আমি দান কৰিছো কি কৰিছো ইজনে সিজনক নাম এইখিনি আমি আমাৰ নীতি ৰীতিৰ মাধ্যমেৰে আশ্ৰয় মাত্ৰ নাম অৰ্পণ মাত্ৰ নাম শ্ৰৱণ মাত্ৰ নাম কীৰ্তন মাত্ৰ নাম কৃষ্ণ আৰু সেইকাৰণে ইয়াতে কৈছে নামঘৰ প্ৰত্যেক পুথি নুহি অভ্যন্তৰ শুদ্ধি আৰু তুমি কেতিয়া অনুভৱ কৰিছে মই ৰজা হৈছোঁ নৰশ্ৰেষ্ঠ হ'লোঁ ধৰ্মৰ ফলত মই ৰজা হৈছোঁ আৰু ইমান সুন্দৰ পৰিৱেশ আমি আমাৰ মন জ্ঞানে বুদ্ধি মায়া কৰি যিকোনো এটা বিষয়ৰ অধিকাৰী হৈ অপৰাধ কৰিব লগা হ'ল যোনে কৰ্মজ্ঞান অৰ্পণ কৰিছিল সেইজনকেই কৃষ্ণ জ্ঞান কৰি শ্ৰমিক কৰি ডিঙিত মৰা কৰা সাধুজন বা সমস্ত আমি ভ্ৰমণ আমি সমস্ত পুত্ৰৰ লগত সমগ্ৰ জ্ঞান বনাই সেইকাৰণে দয়া ক্ষমা কাৰুণ্য প্ৰীতি শ্ৰদ্ধা মৰম এইবিলাক আমি সমস্ত আৰু পৰীক্ষিতৰ উপলব্ধি হৈছে আমাৰ নৰশ্ৰেষ্ঠ হ'ব যদিও ভক্তিত ৰতি প্ৰতি দিনে যদিও গৰ্ভত বিষ্ণু অৰিকম পালো যদিও কিন্তু মই আৰু কেতিয়াও নাহাৰ সিদ্ধান্ত কৰিলে কি কৰ্ম কৰিলে ক'ত আশ্ৰয় ল'লে কি গ্ৰহণ কৰিলে কি শ্ৰৱণ কৰিলে বুজিছিলে মই ভগৱন্তৰ হৃদয়খনত প্ৰত্যেকখন পদাৰ্থই মোৰ আশ্ৰয় আৰু সেইকাৰণে পণ্ডিতে ভাগৱতৰ আশ্ৰয় ভগৱানৰ আশ্ৰয় ভাগৱতত নাম কৰিছে ভাগৱত শুনিছে ভাগৱতক স্পৰ্শ কৰিছে মানে সহজ কৰি আমি ল'বই নালাগে এই ভাগৱতখন যাতে আমি মাংগলত ধ্বনি উৰিৰে দবাখন কঁকাল বজাই ভাগৱতক ইয়াতে আসন আনিব লাগে এইটো আমাৰ ৰীতি হ'ব লাগে আৰু ভাগৱতক আমি মাংগল ধ্বনিৰে দবা কংস কাঁহ বজাই আমি ভাগৱতক যেনেকৈ আমি গুৰুখন প্ৰতিষ্ঠা কৰোঁ কৈছে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ ইয়াৰ চৰণ হৰিনাম 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 গতি হৰিনাম আৰু কৃষ্ণ সেইকাৰণে যজ্ঞবিলাক তেওঁ এতিয়াও গ্ৰহণ নকৰিলে বাক্যখিনি অৰ্পণ কৰিছে আপোনালোকক আহিছে আপোনালোকৰ চৰণ ধোৱা পানী যিখিনি ঠাইত গৈ একত্ৰিত হয় সেই ঠাইত মই মোৰ বিবেচনা ইমান নিকৃষ্ট ভাৱনা বুজিছেনে ভক্তি সেইকাৰণে মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ অমিমুখ কৰি কোনে লিখিছে মহাপুৰুষ আৰু আপুনি মই তেওঁলোকে জানিবলৈ ভাবোঁ সেইকাৰণে ভগৱন্তৰ অহংকাৰটো এক নম্বৰ বস্তু মোৰ কোনো পাপী মই মোৰ তোমাৰ আৰু পাপী সূৰ্য নহয় এই অহংকাৰটো ভগৱন্তৰ সূৰ্য নহয় বুজিছেনে সেইকাৰণে অহংকাৰ আমি কেতিয়াও কোনে কৰিব নাপাওঁ কৃষ্ণ ইয়াত কৈছে আৰু তেতিয়াই তেওঁ কি কৰিলে ভগৱানৰ আশ্ৰয় বিচাৰিলে আৰু টোপনি শ্ৰীমুখেৰে ভগৱানৰ আশ্ৰয় তেওঁ লাভ কৰিলে ওরাম মুদিয়াকা সরমদা সর্বজন্মে তুমি রজা করে কৃষ্ণ কহিনী স্থিত
সেয়ে তুমি কৃষ্ণ চৰণত ৰখি হোৱা আৰু মহাকোটি ব্ৰহ্মপুত্ৰ তুমি ৰখি হোমেহে গতি মিলাপ কৰিবা। হে ৰাম নেৰৈ মৰে মৰণতো কৃষ্ণৰ চৰণ যিটো তাৰ সদা তুমিও স্বৰূপ সমৰি শৰীৰৰ পাপ তাহা জগত বাব অদেৱটো আপোনাৰ নিজৰ ইজনে মৰণৰ সময়তো ভগৱন্ত ঈশ্বৰৰ নাম কথাখিনি নিজৰ পালন কৰি থাকিব পাৰিব থাকে। নেৰৈ মনে মৰণতো ঈশ্বৰৰ চৰণ যিটো তাৰ কথা শুনি স্বৰূপ তেওঁ কি হয় পৰীক্ষিত তুমি শুনা সমৰি কলিৰ পাপ তাহাঁত জগত পাপ যেনটো আপোনাৰ নিজৰ সেইকাৰণে দেৱক কীৰ্তন কৰি ভকতক বল ভকতক বুজিলে গৈছে কৰ্ম এটা ভাৱ বুজিলে যে আমি মায়া যদি থাকে মায়া কার প্রতি থাকিব আমার কৈছে মাৰ্জা পুত্ৰ সকলো সাৰ ঘটনা এই মানে অনেকে হয় সহজ করে দেন এক একটু অবস্থায় মেঘেটাও অর্থাৎ আপুনি মই যাৰ ঘৰত আছোঁ সেয়া মাত্ৰ অনেক সময় কিন্তু যিজনৰ ঘৰত আমি বিচাৰিব লাগে বা বিচাৰি আছোঁ সেইজনে আমাক আমি ক'ত অবৈচৰণৰ আশ্ৰয় তোমাৰ ভয় নাই মাত্ৰ আমাক লাগিব জ্ঞান সেইজনে শ্ৰৱণ কীৰ্তনৰ জ্ঞান লাগে তাৰপিছত মই কোনো প্ৰত্যান্তৰ নাই ভাগৱত শাস্ত্ৰৰ তুলনা গৰুণক সূৰ্যটো মহাভাগৱত ইয়াৰ শ্ৰৱণ কৰি নাম প্ৰথমতে লিখছে কি বুলি অজয় জয় কৃষ্ণ মেঘ মই মনেশ্বৰ যাৰ আজ্ঞা ঘিৰে বহে ব্ৰহ্মা কুময় আদি অংশ অৱতাৰ হেনয় কৃষ্ণ কৌটি কৌটি নমস্কাৰ ঈশ্বৰ পৰমেশ্বৰ ব্ৰহ্মাণ্ডপতি জগতৰ আধাৰ ব্ৰহ্মাই হয়েও তার হৃদয় নাই হরিরাম রাম নেরয় মনে মই রাম নাম মই রাম এবে মনি দরায় মতি অপলিকে কপ করো যদি কলি পাপৰ সাগৰ মহন্ত গুণকে আৰু সংসাৰ মধ্যত সাৰ অগুণা খাব নলে নিব এবে মই সদায় মতি মতি মানে জ্ঞান কলি শেষে কল পুতি যদি কলি পাপৰ সাগৰ যোনে আমাৰ অপৰাধ অপৰাধত মানে লৈ যোৱাই মানে যিয়ে আমাৰ জ্ঞানটো পুষ্ট কৰি দিয়ে সেইজনকেই ভক্তি বিনতি আমি কৰোঁ মন্ত্ৰ গুণকে আৰু সংসাৰৰ মধ্যত আৰু গুণা সংসাৰৰে সাৱধানে নিকব এইটো নহয় যিয়ে আমাক ভক্তিৰ পৰা বিৰুদ্ধে লৈ যায় আৰু যিজনে আমাক কি কৰে দুৰ্মতি মানে অজ্ঞানটো নষ্ট কৰিবৰ কাৰণে সমস্ত বিলাক মানে সন্মুখত
আনি দিয়ে বিষয়টোক যোনে আমাক পেলাই দিয়ে সেয়ে তুমি তাৰ পৰা উন্নতি কেতিয়াও নহ'বা, তাৰ পৰা পৰিত্ৰাণ হ'বৰ কাৰণে তুমি মহৎ গুণৰ অধিকাৰী হ'ব লাগিব। মন্ত্ৰজনে কৃষ্ণ নামটো জীৱৰ পৰা কেতিয়াও অপহাই নিদিয়ে। কৃষ্ণ নাম সকলোৱে যাৰ জিভাত থাকয়, চিত্তে যাৰ হৰি বাস হৰি স্মৰণ সকলোতে কৰয়, সেইজনকে মন্ত্ৰ বুলি প্ৰবন্ধনে ভগৱন্তই স্বীকৃতি দিছে। বুজিছেনে? এতিয়া মন্ত্ৰ হ'ব লাগিব আৰু মন্ত্ৰ কেনেকে হয় সেই শুনা নিকো ৰজা তুমি শুনা মন্ত্ৰ পাতিছে, মন্ত্ৰ হ'লে কি হয় সেইখিনি হে ৰাম যদি দুৰা চাৰয় আতি যদি মায় ধৰ্ম জাতি পৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আদি অপ্ৰয়তে ভাবে এতেকে কৃষ্ণৰ বাবে অচিন্তে গুৰু সংসাৰ বন্ধ যদি দুৰচাৰ আতি যদি বা ধৰ্ম জাতি দুৰচাৰ কৈছে যিয়ে গুৰু দেৱক নাম আৰু ভকত এই চাৰি বস্তু অবাধ্য নিয়ম নীতিখিনি ধৰি ৰাখিব নোৱাৰে, অনাচাৰী কৰ্ম সদায় গতি কৰিব কম বুজিলে? সেইজনৰ দুৰচাৰী তাৰমানে আচাৰ নীতিৰ পৰা সম্পূৰ্ণ কৰি তাক অবিদ্যা বুলি কয়, সেইটোৱে মায়া। সেইকাৰণে কথাত দেখিছে অবিদ্যা বস্তুটো আঁতৰি যাব। কেতিয়া যাব? কৈছে পংকলৰ কোনো বস্তু খাই থাকক। বস্তু কি? কোন নাম বস্তু, যি বস্তু কোনোদিনেই অবস্তু নহয়। কথাত কৈছে অবস্তুত এখন মই বস্তু পাহৰি সেইটো কৈছে কথা। সেইকাৰণে যদি দুৰচাৰতি যদি বা অধৰ্ম জাতি দুৰচাৰ কৰাৰ লগে লগে ধৰ্মটো ভ্ৰষ্ট হয়। ধৰ্ম ভ্ৰষ্ট কৰিলে কি বুলি ক'ব লাগিব? হয়নে? এতিয়া অধৰ্মিক আমি মানে অধৰ্মিক কাম কৈছে ধৰ্ম কি যি ধাৰণ কৰে হয় ধৰ্মৰ সতী বুলি কৈছে সংস্কৃতত। ধৰ্ম ধাৰণ কৰিলে ধৰ্ম ধৰিলে ধৰ্মই ধাৰণ কৰিলে ধৰ্মই সেইকাৰণে বাক্য ধৰি মাৰে কোনে কোনে ধৰ্ম কৰি ৰাখিছে চাওকচোন। ভগৱান কৰ্ণাদেৱ হয় লিখিমূৰ্তি ভগৱন্তই কি বুলি কৈছে? কৰ্ণাদেৱ নিবেদন কৰিছে বুজিছেনে? কৈছে মোৰ পিতৃয়ে তোমাক বহুত প্ৰতিপোষণ কৰিলে, অনাচাৰী বাক্য হ'ল হয়নে? আচাৰ ৰীতি তেওঁ নাই, অনাচাৰী কৰ্ম কৰিলে, অনাচাৰ ৰীতি গতি হ'ল। সেয়েহে প্ৰভু মোৰ পিতৃৰ সমস্ত দুৰ্গাৰ পৰা আপুনি যদি দিব খুজিছে বোলে মুখ দেখিলে যিটো জন নাহিকে মানে ভগৱন্তৰ কীৰ্তনক পৃথিৱীত অহা সমস্ত ভূতত ভগৱান বুলি এবাৰ কেতিয়াও নিজৰ নম বুলি কৰিছে। এতিয়া তেওঁ বুজিছেনে নিজৰ দেহটো খাই পেলাই ভাত খাব নোখোজে আৰু থাকিলেহে ভগৱন্তই ৰাখিলে তেওঁ ভাল লাগিছে বুজিছেনে? সেইকাৰণে আমি খাদ্যটো খাদ্য বিচাৰোঁ। খাদ্য কি আমি চিনি নাপাওঁ। বজাৰত নিদিয়া যিখিনি আনিলে কৰিলে খালে হয়নে? মাৰিলে অপমান হয় এইখিনি হয়নে বাৰু? সেইকাৰণে আমাক কৈছে জাতিটো চন্দাল স্পৰ্শযোগ্য নহয় এটাকে কাৰণ নাই। চন্দালকো ভগৱন্ত লাভ কৰিছিল বুজিছেনে? সেইকাৰণে কৈছে যদি বা অধৰ্ম জাতি যিয়ে ধৰ্ম ৰক্ষা কৰিব নোৱাৰে কৈছে কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন। তেওঁ মাত্ৰ একো নিবিচাৰে, নীতি সমস্যাত তেওঁ ৰক্ষা কৰিব নোৱাৰে, ভগৱন্তক ভাল পায় কীৰ্তন
আদি অভ্যাসিতভাৱে এতেকে কৃষ্ণৰ ভাৱে চিন্তে বৰ সংসাৰ বন্ধ সংসাৰখন দুৰ্ঘোৰ বুলি কৈছে শব্দৰ মধ্যে বিশিষ্ট আৰু সংসাৰখনক আকৌ মায়া সংসাৰ বুলি কৈছে হয়নে সংসাৰৰ প্ৰাণ নাই বুলি কৈছে পৰিধি নাই সীমা নাই লিপচা কৰিলে বাঢ়ি যায় যাৰ ফলত ল'ৰা ছোৱালী আছে মাষ্টাৰ ডিগ্ৰী পদক কৰিছে হয়নে বিএড পঢ়িলে চাকৰি নাই আৰু আকৌ পঢ়ি ৰাখিছে কিবা আৰু কৰিছে কিবা কিবি যোনে ল'ৰা ছোৱালী পঢ়ুৱাইছে প্ৰাথমিকত তেওঁ কেনেকৈ গৈ একেবাৰে মাষ্টাৰ ডিগ্ৰী কিন্তু আমাক কৈছে শিক্ষা জ্ঞান বুদ্ধি নাই কিন্তু ধৰ্ম জ্ঞানটোৱে আমাক কি কৰিব সকলোকে আৰু সেইকাৰণে কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আত্মীয় অপৰাধভাৱে এতেকে কৃষ্ণৰ চিন্তে সংসাৰ বন্ধন আৰু সেই পৰা হয়নে মহামতী মনুষ্যজনে মহা অপৰাধ কৰিও ভগৱন্তৰ নাম আশ্ৰয় লৈ সংসাৰ বন্ধনৰ পৰা আমি মুক্তি পাব এই ৰাম সত্য যোগে দেন কৰি সদায় হৰি নাম যজ্ঞ দৰিয়া প্ৰেত অভাৱৰে ভকতিভাৱে পুৰিয়াদি গতি পাৱে মহন্তে ধ্যান কৰি সদায় আৰম্ভ কৰি সত্যযুগৰ ধ্যান আছিল আৰু সত্যযুগৰ মানে বয়সো বহুত আছিল আৰু কৈছে ধ্যান কৰি ভগৱন্তৰ জ্বলন ভক্তি কৰি আৰধি তেওঁলোকে কি কৰে ভগৱন্তক আৰাধনা কৰি আৰু সেই জ্ঞানত প্ৰতি আৰু তেতাৰ যুগত কি হ'ল যজ্ঞ কৰি ভগৱন্তক লাভ কৰিছিল সেই যজ্ঞতা সময় এতিয়াৰ সময়ত আছিল বিজ্ঞতা আছিল আৰু সেই সময় কৰিব পৰা বিজ্ঞতা মানে আছিল সেইকাৰণে কৈছিল আৰু কৈছে দাপৰত সঠিকভাৱে উলিয়াদি সঠিকভাৱে মহামতে সেইকাৰণে আমাৰ কৃষ্ণই শংকৰ কাৰণৰ দৈৱকী আৰু আপোনাৰ ভগদেৱৰ গৰ্ভতসকলক সন্তান পিতৃ মাতৃ পুৰুষে তেনেকে লাভ কৰিলে আৰু এইজন দৈৱকীজন কৃষ্ণই আকৌ ধৰ্ম ৰক্ষাৰ নিমিত্তে বচন ৰক্ষাৰ নিমিত্তে ক'ত আহিব যমুনা আৰু নন্দৰ পুত্ৰ হিচাপে আৰু নন্দৰ থাকি যুগৰ ধৰ্ম নিৰ্ণয় কৰি দি দিলে যে কৃষ্ণদেৱৰ সেৱাসন ভ্ৰমণৰ পূজাপাঠন কৰি আছে আৰু নন্দনতাতে এই সকলোখিনি গোটেই উপবিলাককে আনি তেওঁ ক'লে যে তোমালোকক যোনে মানে জীয়াই ৰখাৰ প্ৰেৰণা দিছে যোনে তোমালোকৰ জীৱিকাৰ মানে ব্যৱস্থা কৰি দিছে আৰু জীৱন ধাৰণৰ যোনে উপায় কৰি দিছে সেইজনক তোমালোকে মৰম ভক্তি কৰিব লাগে আৰু ভগৱানৰ দৰ্শনক কাম কৰি নন্দনতাৰ লগতে জগত সখী আৰু কলিৰ যুগৰ সেইকাৰণে কলিৰ যুগৰ কথা ক'ব হে ৰাম
এইবিলাক একোৱেই মানে কৰিব নকৰিলে আৰু কৰিব বাধা নিদিলে ব্ৰহ্মপুত্ৰ কি কৰিলে কীৰ্তনতে ফলৰ ফল পাওঁ বুলি কৈছে জীৱজন্ম খোৱা কিছুমান মাধ্যমেৰে আমি সুন্দৰ সঞ্চয় কৰিব পাৰিম ধৰ্মৰক্ষা আমাৰ তেনেকৈ হীৰাম কৰিত পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনকে জানিবানি প্ৰতি অশৰীৰ পাপ ছয় কীৰ্তনকে কৰে ভয় হয় নৰে পৰম মুক্তি অলিৰ কামৰ মহাপাপী কীৰ্তন বুলি কামৰ মাধৱৰ নাম কৰ্ম বুলি ভগৱানৰ নাম শুনি এইখিনিৰে কৰ্ম আমাক কৰিব দিছে কীৰ্তনকে জানিবানি প্ৰতি কীৰ্তন কৰা আপোনাৰ কি ক'লে অলিৰ পাতেক ছয় কীৰ্তনকে কৰে হয় সেইকাৰণে জগৎকীৰ্তনত ধৰ্ম সঞ্চয় হয় লীলাখিনি ভগৱন্তৰ লীলানবী আনন্দীয়া ভগৱন্তৰ লীলা প্ৰভাৱ বেছিকৈ জগৎকীৰ্তনত সন্তুষ্টি মন্ত্ৰ বুলি কৈছে সেয়েহে কৈছে অলিৰ পাতেক ছয় কীৰ্তনকে কৰে হয় হয় নৰে কৰ্ম মুক্তি কীৰ্তন কৰি আমি আওলাওতে সদায় কামৰ কীৰ্তনকে আওলাওতে সদায় শুদ্ধ হওঁ শুদ্ধটোৱেই সত্য ঈশ্বৰ সত্যই সুন্দৰ সত্যই পবিত্ৰ আৰু সত্যয়ে হয় নাই বিনাশ লাগে মানে বৃদ্ধি হয় খৰচ কৰিব পাৰি যায় হয়নে বাৰু আজি চাবচোন মানুহৰ কিমান ভাৱ হৈ আছে আইআৰএছে আৰু এই ভাগটো বাঢ়ি গ'ল লাগে মানে বৃদ্ধি হৈ খৰচ কৰিলেও হয় নহয় আৰু মৰিলেও হয় নহয় সেইকাৰণে কুকৰ্মৰ ফলত আমাৰ কি হ'ব আৰু কৰ্মই বৃদ্ধি হ'ব এইটোৱেই সংসাৰ এইটোৱেই আৰু কুকৰ্ম কি সংসাৰী কৰ্ম অনুসাৰ মানে অবৈধ মায়া বিষয় আৰু এইবিলাকৰ আমাৰ কি হ'ব আয়ু গুচি যাব আৰু জীৱনটো সংযমিত হৈ যাব হে ৰাম মহাভাগৱত ভগৱন্ত মনে কৰিত কীৰ্তন কৰে আছে পূৰ্ণ পৰ্বত দেৱৰ দুৰ্লভ অগ্নি মহাভাগ কেনেদৰে পৰীক্ষিতে কাম বিচাৰি আমি আশ্ৰয় নাপাওঁ আৰু কেনেকৈ পাওঁ ইয়াত লাগিব সেইকাৰণে আমি লৈ আহিছোঁ যিটো পাইছোঁ তাক আমি সদায় সদায় অসন্তুষ্টি হোৱা উচিত ইয়াৰ পৰা আমি লৈ যাব লাগিব আৰু এনেকুৱা সুন্দৰ এক ঈশ্বৰ মানে ইয়াৰ পৰা ইমান পবিত্ৰ সুন্দৰ নামৰ আমি বহি থাকিব বুজিছেনে সেইকাৰণে কৈছে গুৰুৰ বাক্যখিনি মানে আমি উলংঘন যদি কৰোঁ তাত দেখিছে প্ৰথমে গুৰুক পৰিপাঠক বিৰত দিয়া স্বৰন্ত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচি নাও বিদ্যালয় আকৌ কৈছে কৃষ্ণ পাদৰ অমৃত ভক্তিভাৱে জ্ঞান বা ভক্তি সকলোকে কয় জ্ঞানৰ কয় বাসুদেৱ মহি অৰ্থাৎ এইজনে মোৰ ঈশ্বৰ কোনজন কৈছিল
কুকুৰৰ চিগাৰ ঘৰৰ কৰিব পাৰোঁ সেইকাৰণে সকলোকে আমাৰ কষ্ট আমাৰ খোৱাৰ ব্যৱহাৰ হ'ব নোৱাৰে আমি মানে লাইনৰ মতেহে এই কথা হৈ আছে সেইকাৰণে বহুতখিনি আগবাঢ়ি আহিছে বুলি কৈছে যি অধ্যয়ন কৰিলে যি শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে দেৱৰ দুৰ্লভ আনন্দ আমি লাভ কৰিব পাৰোঁ বুজিছেনে দেৱতাই যি আনন্দ পোৱা নাই দেৱৰ দুৰ্লভ দেৱতাই কোনোদিনেই বিচাৰি পোৱা নাই যি আনন্দ মানে বুজিছেনে পুৰুষ পৰমানন্দ বুজিছেনে এই আনন্দ আমি লাভ কৰিব পাৰোঁ আনন্দ আছে বুজিছেনে দুৰ্লভ হৈ থকা বস্তুখিনি আমি পাই গৈছোঁ তাত দেৱতাবিলাকক সেই দুৰ্লভ পাইছোঁ যে আনন্দ এইটো ক্ষেত্ৰত এইবিলাক ধুনীয়াকৈ লিখিছে বিলৰি পথ আছে ধুনীয়া অগ্না ভবা পদ ভাগৱত পদ আপদ কবিনা হয়তো কলিকাল ভকতি কৰিলা পুতে বিনা প্রয়োজন নাইকিয়া একটু কলিকাল বেয়া কি করে তারে আমাকে আর ভিন্ন করে ভাল বেয়া ভাল ভাল বুঝছেনে একটু কলিকাল অতিক ভাল পরিলাম কথা আমি কেতিয়াও নাপাওঁ ভাৰত মৰিক মনুষ্য শৰীৰ শাৰীৰ অংগ কত পূৰ্ণ কৰা জানিব দিছে আমাক শুনিলেহে আমি বুজিব পাৰিম জানিব পাৰিম ভাৰত পৰি আমি আমাক সকলোকে জন্ম দিছে মনুষ্য শৰীৰ আমাক দিছে শ্ৰেষ্ঠ কৰি দিছে শৰীৰটো হৰি নাম দিলে যুৱক হয়নে হৰি নামটো আমাক দিলে শাৰীৰ সংযোগ কত পুণ্য পাইলো এনেকুৱা নাই কর্ম করিলে এখানে কইছে কর্ম শুনা পইচা পাছি নুপুর মাধবে আপনি দিয়ে যাচ্ছি যোনে যে কর্ম করে তিনি বলতে কর্মকে কর্ম কর্ম কি করিবে কর্ম দেওয়া হচ্ছে যি ঈশ্বর রক্ষে করে তাকে বলে কর্ম আর ঈশ্বর রক্ষে করা কর্ম কর্ম এই কারণে আমি কইছে বিষয় সম্বন্ধ খুব সকল দুনিয়া পায় আমার কেবল
এখানে আমি যদি বিধি ভাবনা করি কাজ করব উৎসবী এখানে এগুলা মানে আমার পরীক্ষা জ্ঞান হয়েছে না এখানে করছে উৎসব নিঃসব কম হইব না এই মতে কম হইব না ওইসে ব্যস্ত ব্যবস্থার অনুযায়ী কম মিশ্র হইবে নাই জীবন বিচারে ব্যস্ত আমি জানি তো কথা বলছি পরিষ্কার মন ভালো ভালো বুঝলে প্রতি সপ্তাহ ভালো হয়ে বাকিখিনি নবময় নব কিন্তু ভাৱৰ ব্যক্তিৰ কাৰণে নব এখানে ভাগ্য মা কি কৰিছে ভাৱৰ নামৰ মানে পঞ্চম হৈ গৈছে বুঝছেনে ভাগ্য মা কি কৰে এই ভাৱ ভাবাচিৰ কাৰণে ভাৱটো কেতিয়া হৈছে ভাৱ মাৰ অনুসৰণ কৰিব ভাৱনা কেতিয়া হৈছে একেবাৰে আগৰ আচৰণ মন্ত্ৰী আৰু সেই ভাৱনাটো ভগৱান গ্ৰহণ কৰিছে Iram অপারিতে না পারে মনুষ্য জন্ম পায়া অকতি নকরে হরি মুকুমরে অতাপ মনসে বিষ্ণু আপনি আসলে আমাকে শিকাই এই ভাবনাকে এই যে বিক্ষুব্ধতা আছে তেওঁলোক মানে সবাই তো এটাকে আহোঁতে আহোঁতে এই তেওঁলোকেও মানে সময় বয়সৰ জ্ঞান বুজি পাব আৰু তেওঁলোকে কিন্তু যুৱক যুৱতী বা বাকী পিছৰ প্ৰজন্ম আৰু আমি আহিব লাগিছিল বা একদম হৰিনাম আশ্ৰয় লৈ মানুহক তেওঁলোক আমাৰ সেইখিনিও আমাৰ কৰণীয় আছে সেইখিনি আমি খাদ্য সেইখিনি আমি সদায় ভকতি নকৰে হৰি নুকুমৰে আকৌ পৌঁছে বিষ্ণু মায়া বিষ্ণুৰ মায়া কৰি সেইকাৰণে মায়াই ভক্তি মায়া জনভাৱে থাকে মায়া বিষ্ণুৰ গৰাকী অধিকাৰী মায়া আৰু ভক্তিৰ গৰাকী অধিকাৰী বিষ্ণু জগৎপতি হে নম ৰাম পৰাই উপকাৰ সংসাৰৰ দুখতা মকমতি আপদ মৰহেৰা কৃষ্ণ দুখ বিপত্তি বিঘাত খেত এইবিলাক সৰল মানে গোটেই হৰণ কৰি যাব সংসাৰৰ দুখ সকলো তোমাকৰ নৱদী অপৰতো নদী মৰহেন কৃষ্ণ বা চিন্তা আৰু চিন্তা বাঢ়িব লোক জ্ঞানীয়ে একেবাৰে আগুৰি ধৰিব চিন্তা বাঢ়িব বিষ্ণুক সময় একেবাৰে ধৰি ৰাখিব সেইকাৰণে ধৈৰ্য হ'ব আমাৰ নাই ধৈৰ্য হ'ব লাগিব অদ্ভুতিৰ এইবোৰ মনৰ বিপদ আৰু
সংসার ধর্ম তোমার শরণ অতথাপি নিশ্চিন্তে হে প্রভু তুমি মাধব আমার বান্ধব তুমি এদেরকে বৈর পীড়িত সংসার কারণ তোমার শরণ অতপি নিশ্চিন্তে সিদ্ধ কিন্তু তোমার শরণ সিদ্ধ আমার সিদ্ধে তোমার গুরু সিদ্ধে সিদ্ধি করাই ইয়াৰ খেত কৰি আছে তথাপিও মনৰ ভাৱনা ও ৰাম ৰাম মনৰ লগত মইলো বুদ্ধি হত মায়াৰ নাপায় লোপা মই তোৰা কয় জানি কৃপাময় হয় আপুনি পৰাই মনে ভগৱন্তৰ চৰণত ৰাখি ভ্ৰমণা কৈছে মনৰ লগত হৈলো বুদ্ধিয়ত মানৰ নহৈলো পাৰ ময়ো ঘূৰা কয় জানি কৃপাময় আপুনি কৰা অন্তৰৰ চিত্ত এই ভ্ৰমণা এই ৰাম ভগৱতী খান্সি জীৱ সংসাৰ তপন গুণ অদিগুৰু পৰে হেন হেতিকে কম হৃদয়ত থাকি ভগৱতী সঞ্চয় কৰিবৰ নিমিত্তে তুমি কৃপা কৰা আৰু ভগৱতী সঞ্চয় সংসাৰ পৰা আমাৰ উদ্ধাৰ কৰা মানে এই হেতিকে হৃদয়ত থাকি ও ৰাম ৰাম সদা মোৰ মুখে ও যেন সুখে নাচাব তোমাৰ কৃপা কৰা হেন কৃপা কৰা অদিন কয়ো ধাৰা ডাকিব নাৰাম Krishna Hare